নমস্কাৰ বন্ধু বান্ধৱীসকল। তো হেল্ল' বিগিনাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, যে আমাৰ যিটো আহিবলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যাক ADRE 2.0 বুলিও কোৱা হয়, তাতে য'ত গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদসমূহ টোটেল পদ যিটো আমাৰ 12,600 আছে, আৰু লগতে যিটো আহিবলগীয়া অসম পুলিচৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে, ঠিক আছে, 6,000 প্লাছ ভেকেঞ্চি আছে আছাম পুলিচৰ। তো এই ভেকেঞ্চিসমূহত পাছ কৰাৰ পিছত PRCৰ প্ৰয়োজন হ'ব নেকি? ঠিক আছে। তো যিহেতু আমাৰ CM ছাৰে আজি প্ৰায় কেইদিনমান আগত ADRE আছাম পুলিচৰ ভেকেঞ্চিসমূহৰ ওপৰত যে পাছ কৰাৰ পিছত যে PRCৰ প্ৰয়োজন হ'ব, তো PRCৰ কথা তেওঁ উল্লেখ কৰিছে। তো এই PRCসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব বা কি হ'লে আমি PRCলৈ এপ্লাই কৰিব পাৰিম, তো তাৰে ভিতৰত আজি ভিডিঅ'টো মই লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাব। তো PRCসমূহৰ কাৰণে কি লাগে মই জনাই যাম। বন্ধু বান্ধৱীসকল, ইয়াৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়, এপ্লিকাণ্ট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, মানে আপুনি ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব, প্ৰথম কথা। তাৰপিছত কৈছে যে 2 নম্বৰতে ক্ৰাইটেৰিয়াটো হৈছে পেৰেণ্টছ অৰ ফৰফাদাৰ অফ দ্য এপ্লিকেণ্ট হেভ পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন দ্য ষ্টেট অফ মিনিমাম 50 years। ঠিক আছে। তো পূৰ্বপুৰুষ যিসকল আছে আপোনালোকৰ, তেওঁলোকে 50 বছৰ ধৰি অসমত বাস কৰা ব্যক্তি হ'ব লাগিব। 3 নম্বৰ ক্ৰাইটেৰিয়াটো আমাক কি কৈছে যে এপ্লিকাণ্ট মাষ্ট বি ৰেচাইডিং ইন দ্য ষ্টেট অফ আছাম ফৰ মিনিমাম 20 years। যোনজন ব্যক্তিয়ে PRC এপ্লাই কৰিবলৈ গৈ আছে, সেই ব্যক্তিজন অসমত থকা তেওঁ 20 বছৰ হ'ব লাগিব। তাৰপিছতে কৈছে যে ইফ এনি এপ্লিকাণ্ট ফুলফিল অল দ্য এবভ ইলিজিবিলিটি হি কেন অলছ' এপ্লাই ফৰ হিজ হাৰ চাইল্ড। ঠিক আছে। এই গোটেইখিনি যদি আপোনালোকৰ সম্পূৰ্ণ সঠিক আছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতে কি কৈছে যে PRC ডকুমেণ্ট ৰিকুৱায়াৰ্ড। PRCৰ কাৰণে আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। 1 নম্বৰতে কোৱা হৈছে যে স্কেন কপি অফ এপ্লিকেণ্ট ফটো। ঠিক আছে, আপোনালোকৰ এখন ফটোৰ প্ৰয়োজন হ'ব স্কেন কৰা। 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এখন পাছপৰ্ট চাইজৰ আপোনাৰ ফটো লাগিব। তাৰপিছত কৈছে যে ৰেকৰ্ড অফ ইমুভেবল প্ৰপাৰ্টি ইফ এনি আপ টু ডেট লেণ্ড ৰেভিনিউ পেড শ্লিপ। মাটিৰ খাজানা যিখন আছে, ঠিক আছে, সেইখন বৰ্তমান 2024 যিখন মাটিৰ খাজানা পেড কৰা আছে বা দিয়া আছে, সেইখন আপোনালোকৰ লাগিব, এটা কপিটো লাগিব। ঠিক আছে। তাৰপিছত 4 নম্বৰটো কোৱা হৈছে যে কপি অফ ইণ্ডিয়ান পাছপৰ্ট অৰ চাৰ্টিফাইড কপি অফ NRC 1951। ঠিক আছে। NRC 1951 চনত আপোনালোকৰ নাম থকা হ'ব লাগিব। পূৰ্বপুৰুষ যিসকলৰ আছে যে NRCত নাম থকা হ'লেই হ'ল, দুটাৰ ভিতৰত যিকোনো এটা লাগিব। 5 নম্বৰতে কৈছে যে চাৰ্টিফাইড কপি অফ দ্য ভোটাৰ লিষ্ট, চেক দ্য লিংকেজ। ঠিক আছে। তো ভোটাৰ লিষ্ট লাগিব 1951 আপোনালোকৰ বংশৰ ৰিলেটেড খুৰা খুৰী হওক বা ককা আইতা যিসকলৰ লিষ্টত নাম আছে, তো সেই তাৰ ভোটাৰ লিষ্ট এখন লাগিব 1951। তাৰপিছত কৈছে যে কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই কণ্টেণ্ট অথৰিটি। তো আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট এখনৰ প্ৰয়োজন হ'ব। 7 নম্বৰতে কৈছে যে কপি অফ SSLC চাৰ্টিফিকেট এডমিট কাৰ্ড। মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখনৰ প্ৰয়োজন হ'ব। তাৰপিছত কৈছে যে 8 নম্বৰতে এমপ্লয়মেণ্ট চাৰ্টিফিকেট ইছ্যু বাই দ্য এমপ্লয়াৰ। আপোনালোকৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেট যিখন আছে, সেইখন লাগিব, এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন। তাৰপিছত 9 নম্বৰতে কৈছে যে আপলোড 1 এড্ৰেছ প্ৰুফ ডকুমেণ্ট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ইলেক্ট্ৰিচিটি বিল, বেংক পাছবুক এটচেট্ৰা। এই গোটেইখনৰ ভিতৰত এখন হ'লেই হ'ল, বা আধাৰ কাৰ্ড হ'লেও হ'ব, ভোটাৰ ID হ'লেও হ'ব, ৰেচন কাৰ্ড হ'লেও হ'ব, বা ড্ৰাইভিং লাইচেঞ্চ হ'লেও হ'ব, ইলেক্ট্ৰিচিটি বিল যোনটো আছে সেইটো হ'লেও হ'ব, বা বেংক পাছবুক এটচেট্ৰা যিখিনি থাকে, এইখিনি থাকিলে হৈ যাব। ঠিক আছে। তো এই PRCখন এপ্লাই কৰোঁতে আপোনালোকৰ ফিজৰ প্ৰয়োজন হ'ব, যিটো অনলাইন হিচাপে কাটিব লাগিব। কম্পিউটাৰ দোকানত ফিজখন ল'ব, যিটো গভৰ্ণমেণ্ট ফিজ হয়তো 30 টকা ল'ব। 30 টকা আপোনালোকৰ কটোৱাব লাগিব। আৰু লগতে প্ৰিণ্ট কৰি পেলাই বস্তু নলয়। কম্পিউটাৰ দোকানত 50-100 টকা কোনে লয়, সেইখিনি ক'ৰবাত হয়তো 50 টকা লয়, ক'ৰবাত 100 টকাও লয়। তো PRCৰ কাৰণে ডকুমেণ্টছ ইমানখিনি হ'লে যথেষ্ট। আৰু লগতে গাঁওবুঢ়া চাৰ্টিফিকেটখনো লাগে, গাঁওবুঢ়া চাৰ্টিফিকেটখনো ওলাই যাব। তো ইমানখিনিয়ে তো পাইছে বা বুজি পাইছে PRCৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, বা PRC এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগে। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও মোৰ ভিডিঅ'সমূহ চাব পাৰে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।